ছাত্ৰ ছাত্ৰীসকল আমি আজি ত্ৰিভুজ কি চাওঁ আহা ইয়াৰ নামটোতে চাব পাৰা তোমালোকে ত্ৰিভুজ তিনিডাল ভুজ আছে এতিয়া আমি চাওঁ প্ৰথমতে আমি ঠিক আছে তিনডাল বাহু লৈ লৈছো এডাল যিকোনো ধৰণে ল'ব লাগে মই পোনকৈ লৈছো এডাল দুডাল তিনডাল এই তিনডাল বাহু ইয়াত সমান একে ৰেখাতে আমি আঁকিছো কিন্তু যদি আমি এই বাহুকিডাল এডাল এনেকে আৰু বাকিডাল আমি যদি এনে ধৰণে জয়েন সংযোগ কৰি দিওঁ তেতিয়া হলে আমি এটা ত্ৰিভুজ পাই যাম এটো এটা ত্ৰিভুজ হ'ব এ বি সি এতিয়া ত্ৰিভুজ মানে কি বুজিলা তোমালোকে তিনিডাল বাহুৰে আগুৰা যোনটো ক্ষেত্ৰ এটো হৈছে ত্ৰিভুজ ইয়াত কি হ'ব এ বি সি এটা ত্ৰিভুজ আৰু কি দেখিলা এটা ত্ৰিভুজত আমি কি পাওঁ চোৱা তিনিটা শীৰ্ষবিন্দু পাওঁ এটো এটা শীৰ্ষবিন্দু এটো এটা শীৰ্ষবিন্দু আৰু এটো এটা শীৰ্ষবিন্দু ইয়াত আমি তিনিটা শীৰ্ষবিন্দু পাওঁ শীৰ্ষবিন্দু কিটা কি পালো এ বি সি এ বি সি আমি তিনিটা শীৰ্ষবিন্দু পালো ইয়াত আৰু কি পালো চোৱা ইয়াত আমি আৰু কি পাম তিনিডাল বাহু পাম তিনিডাল বাহু কি পাম এডাল আৰু এডাল তিনিডাল বাহুৰ যদি আমি নাম লিখো এটো কি হ'ব এ বি বি সি আৰু সি এ নেক্সট আমি ইয়াত আৰু কি পাম সো ত্ৰিভুজটোত আমি তিনিটা কোণ পাম এটো এটা কোণ এটো এটা কোণ এটো এটা কোণ আৰু আমি নেক্সট ত্ৰিভুজটোত কি পাম তিনিটা কোণ পাম সেই তিনিটা কোণ কি পালো চোৱা এটো এটা কোণ এংগল এ এংগল বি কোণৰ চিনটো এনেকে এংগল বি আৰু এংগল সি এনেকে পালো সাধাৰণতে শৰ্টলি কোণগিটা আমি এ বি সি এনেকে দেখা পাওঁ কিন্তু কোণৰ সাধাৰণতে নাম লিখোতে আমি তিনিটা শীৰ্ষবিন্দু ব্যৱহাৰ কৰিব লাগে কাৰণ এই কোণটো যদি আমি দিওঁ এটো তাৰমানে এটো কোণ এটো যদি বি কোণ হয় ইয়াত আৰু দুডাল বাহু আছে ইয়াত বাকি দুডাল বাহুৰ আমি নাম লিখি দিব পাৰো এটো এ এটো সি তেতিয়া কোণটো যেতিয়া নামাকৰণ কৰা হয় এনেকে কৰো আমি এটো তাৰমানে কি হ'ব এংগল এ বি সি মাজৰটো যোনটো কোণটো থাকে হেতু মাজত থাকিব এ বি সি তাৰমানে এ বি সি বুলি ক'লে আমি জানিম এটো কোণ নেক্সট আদি আমি লিখো বি সি এ এটো কোণ নেক্সট আহিব আমাৰ সি এ বি এই মাজৰটো ইয়াৰ এটো মাজৰগিটা এ বি সি আমি এনেকুৱা ধৰণৰ নাম লিখিব পাৰো এতিয়া তোমালোকে দেখিলা কি ত্ৰিভুজটোত কি থাকে তিনডাল বাহু তিনিটা শীৰ্ষবিন্দু আৰু তিনিটা কোণ এ বি সি আৰু ইয়াৰ নামাকৰণ কেনেকৈ কৰিছো হেতু তোমালোকে ধৰিব পাৰিছা এ বি সি এনেকেও নামাকৰণ কৰিব পাৰি আৰু বাহুগিডাল দেখুৱাই পেলাই আমি ডিস্টিংক্টলি হৈ যাব তেতিয়া আমি এনেকৈ দেখাব লাগিব এংগল এ বি সি এংগল বি সি এ এংগল সি এ বি আৰু এটো কোণ বুজোৱাৰ কাৰণে আমি এটো এনেকৈ ইয়াত লিখি দিছো এটো এনেকৈ লিখি দিলে এটো কোণ বুলি আমি গম পাই যাম আৰু এটো এনেকৈ ওপৰত টানি দিলে আঠডাল টানিলে এটো আমি বাহু বুলি গম পাই যাম এতিয়া তোমালোকে ত্ৰিভুজৰ বিষয়ে এটা ধাৰণা কৰিব পাৰিলা যে তিনিডাল বাহুৱে যোনটো আগুৰি থাকে তাকে আমি ত্ৰিভুজ বুলি ক'ব পাৰো এতিয়া এনেকৈ যেতিয়া বাহু লৈ আঁকিবা তোমালোকে ত্ৰিভুজ বিলাক তেতিয়া তোমালোকে দেখিবা যে কেতিয়াবা কি হ'ব কিছুমান ত্ৰিভুজৰ এতিয়া তোমালোকে চোৱা তিনডাল বাহুৰে যেতিয়া আঁকিম আমি এতিয়া আমি ধৰি লৈছো এটো এটা ত্ৰিভুজ ইয়াক আমি 0 পৰা 3 এনেকৈ লৈছো ইফালে এখিনিলৈকে লৈছো 3 এফালেও আমি 3 লম এফালেও আমি 3 লৈছো এফালৰডাল কিমান হয় আমি চাম এটো চোৱা এডালো আমাৰ 3 এ হৈ গৈছে তাৰমানে এটোৰ ক্ষেত্ৰত আমাৰ কি হ'ল এফালেও 3 সেন্টিমিটাৰ আছে
এফালেও 3 সেন্টিমিটাৰ আছে আৰু এটো 3 সেন্টিমিটাৰ আছে ঠিক একেধৰণে আমি ত্ৰিভুজটোৰ নাম দি দিব পাৰিম এটো যদি আমি নাম দি দিও A এটো B এটো C এই ত্ৰিভুজটোৰ ক্ষেত্ৰত তোমালোকে কি দেখিলা যে তিনিওডাল বাহুৰ জোখটো আমাৰ সমান হৈ গ'ল ত্ৰিভুজটোৰ তিনিওডাল বাহুৰ জোখটো সমান তেতিয়া তোমালোকে কি কৰিবা এটো ত্ৰিভুজৰ আমি এটা নাম দিব পাৰো হেতু হৈছে সমবাহু ত্ৰিভুজ এটো হ'ব সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ মানে কি যিবিলাক ত্ৰিভুজৰ তিনিওডাল বাহুৰ মাপটো আমাৰ সমান হয় নেক্সট আকৌ যদি এটা বেলেগ ত্ৰিভুজ আকো তিনিডাল বাহু যেনেকুৱা যিকোনো ধৰণৰ হ'ব পাৰে এটোত আমাৰ তিনিডাল বাহু সমান হ'ল এবাৰ যদি আমি আকৌ তেনেকে এফালে ললো 4 আৰু এফালেও যদি লওঁ আমি 4 এতিয়া এডাল যদি আমি জয়েন কৰো এই দুটা শীৰ্ষবিন্দু যদি আমি জয়েন কৰো তেতিয়া হলে সোৱা এডাল আমাৰ 4 কে বেছি হৈ গৈছে এডাল আমাৰ 4 কে বেছি হৈ গৈছে তাৰ মানে এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ল আমাৰ এডাল বাহু আৰু এডাল বাহুৰ জোখ আমাৰ সমান হ'ল কিন্তু এই বাহুডালৰ জোখ আমাৰ সমান নহয় এটো ত্ৰিভুজৰ ক্ষেত্ৰত তিনিডাল বাহুৰ জোখ সমান আছিল এটো ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ দুডাল বাহু সমান হ'ল এটো আমি নাম দি লৈছো ABC এই ত্ৰিভুজটোত আমাৰ দুডাল বাহু সমান এনেকুৱা ত্ৰিভুজৰ নামটো হয় আমাৰ সমদ্বিবাহু এটো ডি মানে দুডাল বাহু সমান সমদ্বিবাহু সমবাহু গুটেকিডাল সমান আৰু যিটো ত্ৰিভুজৰ দুডাল বাহু সমান হেতু হ'ব সমদ্বিবাহু ঠিক যদি আকৌ যদি আমি কিছুমান ত্ৰিভুজ আকুতে তিনিওডাল বাহুৰ জোখ বেলেগ বেলেগ হৈ যায় তিনিওডাল বাহুৰ জোখ যদি বেলেগ হৈ যায় এডাল আমি আকি দিছো 3 এডাল আমি লৈ লৈছো 4 আৰু এডালো আমাৰ বেলেগ জোখৰ পুৰা 3 হোৱা নাই এনেকুৱা ত্ৰিভুজ বিলাকক কোৱা হয় বিষমবাহু ত্ৰিভুজ এটো ত্ৰিভুজৰ ক্ষেত্ৰত কি দেখিলা এডাল বাহুৰ লগত এডাল বাহু নিমিলে এডাল বাহুৰ লগতো এডাল বাহু নিমিলে তাৰ মানে তিনিওডালৰ বাহু বেলেগ বেলেগ এতিয়া তোমালোকে ত্ৰিভুজৰ এটা সাধাৰণ কৈ থুলমূলকে এটা ধাৰণা কৰিব পাৰিলা ত্ৰিভুজ কি আৰু সমবাহু ত্ৰিভুজ কি সমদ্বিবাহু ত্ৰিভুজ কি আৰু বিষমবাহু ত্ৰিভুজ কি নেক্সট ভিডিওটোত আমি ত্ৰিভুজৰ বিষয়ে আলোচনা কৰিম আৰু বেলেগ বেলেগ কি ত্ৰিভুজ আছে বা ত্ৰিভুজ কেনেকুৱা ধৰণৰ কি আছে ত্ৰিভুজৰ বিষয়ে এতিয়া খালি তোমালোকে এখিনি জানি থোৱা ত্ৰিভুজটো তিনডাল বাহুৰে আগুৰা হয় আৰু ত্ৰিভুজৰ তিনটা শীৰ্ষবিন্দু থাকে আৰু ত্ৰিভুজটো তিনটা কোণ থাকে তাৰ পিছত হেখিনি আমি দেখিলো কোণ কেনেকৈ নামাকৰণ কৰে হেখিনি আমি দেখিলো নেক্সট তোমালোকে সমবাহু ত্ৰিভুজ কি সমদ্বিবাহু ত্ৰিভুজ কি আৰু বিষমবাহু ত্ৰিভুজ কি হেখিনি তোমালোকে ধৰিব পাৰিলা নেক্সট আমি চাম সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ সমকোণ মানে আমি কি জানো সমকোণৰ মানটো সদায় কিমান হয় 90 ডিগ্ৰী গতিকতে আমাৰ যেতিয়াটো ত্ৰিভুজটো নামেই আছে সমকোণী ত্ৰিভুজ গতিকতে তাত 90 ডিগ্ৰী কিবা এটা কন্ডিশন থাকিব হেতু আমি গম পাইছো নামটোৰ পৰাই এতিয়া আমি চাও সমকোণী ত্ৰিভুজটো কেনেকৈ ধৰণে আঁকিম হেতু কাৰণে কি কৰিম ফাৰ্স্ট এডাল আমি বাহু আঁকি লম এডাল বাহু আঁকি লৈছো ইয়াৰ আমি নাম দিছো AB শীৰ্ষবিন্দু গিটাৰ নাম দি লৈছো যেতিয়া এটা সমকোণী ত্ৰিভুজ আঁকিব দিয়া হয় তেতিয়া ইয়াৰ যিকোনো এটা শীৰ্ষবিন্দুত আমি এটা 90 ডিগ্ৰী কোণ থাকিব লাগিব গতিকতে আমি ইয়াতে 90 ডিগ্ৰী কোণটো আঁকিব চাইছো
কোণমান যন্ত্ৰৰ সহায়তো আঁকিব পাৰি, কম্পাছৰ সহায়তো আঁকিব পাৰি। মই তোমালোকক কম্পাছৰ সহায়ত আঁকি দেখাম। এতিয়া কোণমান যন্ত্ৰৰ সহায়ত দেখিছোঁ মই এই শীৰ্ষবিন্দু এইটো 90 ডিগ্ৰী এইটো লৈ লৈছোঁ। এনেকৈও তোমালোকে সমকোণী ত্ৰিভুজ আঁকিব পাৰা। এইটো এটা সমকোণী ত্ৰিভুজ। এইটো শীৰ্ষবিন্দুৰ নাম দিছোঁ মই চি। এতিয়া চি আৰু বি শীৰ্ষবিন্দু দুটা মই সংযোগ কৰি দিছোঁ আৰু এইটো কোণৰ মান হ'ব 90 ডিগ্ৰী। আৰু 90 ডিগ্ৰী কোণটোক আমি এনেকৈ দেখাওঁ চিত্ৰত। এতিয়া চি এ বি এটা সমকোণী ত্ৰিভুজ। এইটো এটা সমকোণী ত্ৰিভুজ। তোমালোকে এতিয়া ধৰিব পাৰিলা সমকোণী ত্ৰিভুজ কি। যদি কোনো ত্ৰিভুজৰ কোনো এটা কোণৰ মাপ 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক সমকোণী ত্ৰিভুজ বুলি কয়। তোমালোকে তেনেকৈ আৰু বেলেগ ধৰণৰ কোণ আঁকি চাব পাৰা, ত্ৰিভুজ আঁকি চাব পাৰা বেলেগ বেলেগ কোণৰ। যদি কোণৰ মানবিলাক লৈ লৈ ত্ৰিভুজবিলাকৰ নামো বেলেগ বেলেগ হয়। এতিয়া এটা কোণৰ মান 90 ডিগ্ৰী হোৱাৰ কাৰণে ত্ৰিভুজটোক আমি ক'লোঁ সমকোণী ত্ৰিভুজ। নেক্সট তোমালোকক এটা স্থূলকোণী ত্ৰিভুজ আঁকি দেখাইছোঁ। স্থূলকোণী ত্ৰিভুজ। স্থূলকোণ হ'বলৈ হ'লে কি হ'ব লাগিব, কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব। এডাল বাহু আঁকি ল'লোঁ। 90 ডিগ্ৰীতকৈ ডাঙৰ হ'বলৈ হ'লে কোণটো পূৰা চিধা হৈ নাথাকিব, এটা কোণ অলপ ডাঙৰ হৈ যাব তাতকৈ এইটো। তাৰপাছতে এই দুটা শীৰ্ষবিন্দু যদি আমি সংযোগ কৰি দিওঁ তেতিয়াহ'লে আমি স্থূলকোণী এটা ত্ৰিভুজ পাই যাম। এইটো ইয়াক আমি নাম শীৰ্ষবিন্দুকেইটা আমি নাম দি দিব পাৰোঁ এ বি চি। এতিয়া এইটো চিত্ৰত কি হৈ যাব, এ বি চি এটা স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ। তোমালোকে স্থূলকোণ পাইছা আগতে। স্থূলকোণটো লগত স্থূলকোণী ত্ৰিভুজটো একেই হয়। সেই কোণটোত শীৰ্ষবিন্দুকেইটা সংযোগ কৰি দিলে আমি স্থূলকোণী পাই যাম। সমকোণ আঁকিছা তেনেকৈ সমকোণত যোন দুটা বাহু আমাৰ শীৰ্ষবিন্দুকেইটা সংযোগ কৰা নাথাকে সেই শীৰ্ষবিন্দুকেইটা সংযোগ কৰি দিলে আমি এটা সমকোণী ত্ৰিভুজ পাই যাম। ঠিক একেধৰণে তোমালোকে সূক্ষ্মকোণী ত্ৰিভুজ আঁকিব পাৰা। সূক্ষ্মকোণী ত্ৰিভুজ। সূক্ষ্মকোণী ত্ৰিভুজ আঁকিবলৈ হ'লেও সহজ। মই তোমালোকক স্কেলৰ সহায়ত আঁকি দেখাইছোঁ, স্কেল আৰু কোণমান যন্ত্ৰ। এইটো তোমাৰ 90 ডিগ্ৰীতকৈ সৰুকৈ আঁকি দিলেই হ'ল এটা কোণ। কোণকেইটা সৰু হ'ব লাগে। 60 ডিগ্ৰীত তোমাৰ আঁকিছোঁ, এইটো প্ৰায় 60 মান হ'ব। এইটো ইয়াত গোটেইকেইটা কোণ আমাৰ সূক্ষ্মকোণ হ'ব ত্ৰিভুজটো। এটা কোণো 90 ডিগ্ৰী নহয় বা 90 ডিগ্ৰীতকৈ ডাঙৰ নহয়। এনেকুৱা ত্ৰিভুজবিলাক হ'ব সূক্ষ্মকোণী। এইবিলাক সূক্ষ্মকোণী ত্ৰিভুজ। তোমালোকে এতিয়া ধৰিব পাৰিলা সমকোণী ত্ৰিভুজ, স্থূলকোণী ত্ৰিভুজ আৰু সূক্ষ্মকোণী ত্ৰিভুজ। তোমালোকৰ কোণমান যন্ত্ৰৰ সহায় লৈ পেলাই মই আঁকি দেখাইছোঁ, কিন্তু কম্পাছৰ সহায়তো 90 ডিগ্ৰী কোণ বা তাতকৈ ডাঙৰ কোণ সূক্ষ্মকোণী 30 ডিগ্ৰী 60 ডিগ্ৰী সকলোবিলাক আমি আঁকিব পাৰোঁ। এইখিনি মই তোমালোকক দেখাম নেক্সট